জুবিন গাৰ্গৰ ভাৰত ৰত্ন তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰত ৰত্ন অখিল গগৈ দিব লাগিব বিজেপি সাপোর্ট বিজেপিয়ে সাপোর্ট করে ভারত রত্ন বিজেপিয়ে সাপোর্ট করে এজিপিয়ে সাপোর্ট করে ইউপিপিএল সাপোর্ট করে প্ৰস্তাৱ লওক বিধানসভাত প্ৰস্তাৱ লওক স্যার ভারত রত্ন বিধানসভাত প্ৰস্তাৱ লওক ভাৰত ৰত্ন দিব লাগে জুবিন গাৰ্গ ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক কলো না মোৰ কোনো আপত্তি নাই প্ৰস্তাৱটো লওক আপত্তি নাই নহয় লওক আপুনি লিডাৰ অফ দ্য হাউস আপুনি প্ৰস্তাৱটো লওক আপুনি লিডাৰ অফ দ্য হাউস ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গল কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো সকলোৱে সমৰ্থন কৰিলে আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব আমাৰতো আপত্তি কৰিবলগীয়া একো নাই এইটোতো কোনো ইছ্যুৱে নহয় ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ হি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলো মৰমেৰে হাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে এনেকুৱা পৰিৱেশত নহয় যেতিয়া ডিব্ৰুগড় বিধানসভাক আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলো ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে তেওঁ সোঁৱৰণ কৰিছিলে প্ৰসিডিং হৈছিলে সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলো জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয় আজি যদি আনিব লাগে উইল মুভ এ ৰিজলিউশ্যন সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা কম আমি তেওঁ সৃষ্টিক বন্দনা কৰিম আমি তেওঁক প্ৰশংসা কৰিম বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম আৰু সেই প্ৰসিডিং ভাৰত চৰকাৰৰ লগত যাব আজি সেঙাৰ বিধায়কে থিয় হৈ কব পঠাই দিয়ক ডু নট ট্ৰিট জুবিন ইন দ্যাট মেনাৰ জুবিনক ইমান তৰল ভাৱে নলব চাউল নালাগে দালি নালাগে দ্যাট ইজ নট জুবিন গাৰ্গ এনেকে যদি আপোনালোকে আমাৰ সত্তা তাক নোহোৱা কৰি দিব খোজে আপোনালোকৰ ৰাজনৈতিক চিন্তাক তাক আমি বিৰোধিতা কৰিম জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা দেৱব্ৰত শইকীয়াই সহি কৰিব হাউসত প্ৰস্তাৱ আহিব আমি আলোচনা কৰিম চাউল নালাগে দালি নালাগে এনেকে জুবিনৰ বন্দনা নহয় চাৰ্লি চেপলিন এনেকে জুবিনৰ বন্দনা নহয় হাউসৰ এটা ডেকোৰাম আছে জ্যেষ্ঠ সদস্যসকলে কব ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয় 28 তাৰিখলৈকে হাউস আছে 29 তাৰিখলৈকে হাউস আছে প্ৰস্তাৱ আনক এডজৰ্নমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব দিস উইল বি দ্য ৰেকৰ্ড অফ দিস হাউস এনেকে হ'ব নেকি বিধানসভা আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি 126 জন বিধায়কে সহি কৰিব নট থ্ৰু এডজৰ্নমেণ্ট মোচন চাউল নালাগে দালি নালাগে দিস ইজ নট দ্য থিং এইবিলাক নহয় আমি সকলোৱে আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত সকলোৱে জুবিনক বন্দনা কৰিম কৰি আমি প্ৰস্তাৱ পঠিয়াম